শালি খেতি বৰ্তমান ৰুই পিনি সামৰণি মাৰিলোঁ একদম আপোনালোকে যদি দেখুৱা আঁতৰলৈকে মই দুখৰ কেমেৰা এই তালৈকে ৰুইছোঁ সেইখিনি আপোনালোকে আৰু এইপিনে আছে আপোনাৰ বেলেগ মানে কোলা বৰা আৰু এইপিনৰ পৰা দেখিছে এইখিনি গোটেইখিনি আছে আপোনাৰ গোপালভোগ ধানৰ মই যিটো ভিডিঅ' দিছিলোঁ মই নিজে ৰুম বুলি আৰু দিয়া মানে ভিডিঅ' আগত যিটো দিছিলোঁ এতিয়া সম্পূৰ্ণ এতিয়া ধান ৰুই হৈ গ'ল ৰুই হোৱা আজি 4 দিনেই হ'ল কিন্তু এই জাতকা লগোৱা আছিলে দেখিছেনে এইবিলাক অকণমান কেমেৰা মাৰ ওচৰলৈ লৈ আহা ইয়াত দেখিছে জাতকা খুটি পুটি একদম যিমানটো দেখিছে গোটেই বাউণ্ডাৰীটো 4 স্কুৱাৰটো জাতকা বেৰি থৈছোঁ মই লাহেকৈ কেমেৰাটো ঘূৰাই দিওঁ ধুনীয়াকৈ দেখক চাৰ আহিছে অঁ বাকী এইপিনে যে দেখিছে এইবিলাক মাটি হাল বাইছে এওঁলোকে মানে হেলাই গেলাই জীয়াই মেলি একেবাৰে লাষ্টৰ ৰূপত তেতিয়া ধানবিলাক ভাল নহয় যে আমাৰ ধানবিলাক যেতিয়া ভাল দেখিব নহয় এই আমুক তামুক ঢেৰ গায় এইটো বাদ দিয়া লোকৰ কথা আমাক নালাগে এই জাতকা লগালোঁ ধুনীয়াকৈ এইপিনে চলাৰ এখন ডবল ইয়াত উঠাইছোঁ যিহেতু মোৰ পুৰণা বাকচ এটা আছিলে এই বাকচটো ইয়াত আছে এতিয়াও আৰু সম্পূৰ্ণ ইয়াত তলা মাৰি মই খুলিছিলোঁ তলা চাবি আছে যিহেতু বেটেৰীটো লৈ যাব পাৰে মেচিনটো বেটেৰীটো লৈ যাব পাৰে সেইকাৰণে তলা মাৰি থৈছোঁ তলা এখন বা নিব নোৱাৰে ঘপকৈ নিনিয়ে আৰু এইপিনে দেখিছে এইটো আৰ্থিনটো ধুনীয়াকৈ দিছে দেখিছে নাই মই আচলতে একদম ধুনীয়াকৈ পাইপডাল পুতি দিছোঁ পুৰা আৰ্থিন এনেকুৱা পাইপডাল পুতি আৰ্থিনটো লগাই দিছোঁ মেইন ৱাৰডাল ইয়াত কানেকশ্যন কৰি ইয়াৰ পৰা ইয়ালৈ এনেকৈ কানেকশ্যন দুডাল তাঁহে দিছোঁ আৰু দুডাল তাঁহ দিলে যিমান গৰু ঢেৰ আছিলে এতিয়া গৰুবিলাক গুচি গ'লগৈ বাৰু মানুহবিলাকে এৰি দিয়ে আমাৰ ইয়াত মানে মই যে কওঁ আপোনাৰ নিকৃষ্ট জেগাত জন্ম ল'লোঁ বুলি আমাৰ নিকৃষ্ট জেগাত গৰুবিলাক মানুহে এৰি দিয়ে সেইকাৰণে নিজৰ চেফটি নিজে কৰি লৈছোঁ কাৰণে আজি জাতকাটো এগ্ৰিকালচাৰ বৈজ্ঞানিকসকলে এই জেওৰা দিয়া যে জাতকাটো বনালে বহুত ভাল কাম কৰিলে এতিয়া আমি জেওৰা ভেটিবই নোৱাৰিলে ধৰণৰ মাহ ইমান পানীৰ মাজত নাহোঁ টানি জেওৰা ভেটিব জিন্দাগী নোৱাৰোঁ 500মান বাঁহেই লাগিব মায়ে কোৱা কৰে এতিয়া আপোনাৰ বিশ্বাস কৰক 6 কেজি তাঁহে জাতকা মেচিনটোৱে সিহঁতি মই একদম প্ৰপাৰলি ফিটিং কৰি ইনচুলেটৰ একদম ধুনীয়াকৈ লগাই মানে ফিটিং কৰিলোঁ 6 কেজি তাঁহ লাগিলে টোটেল আছিলে 3 বিঘা মাটি ইয়াত মই 3 বিঘা মাটি তাৰ মেচিন আছিলে সুন্দৰকৈ ধৰ 10-12 হাজাৰ বা 13-14 হাজাৰ টকা খৰচ কৰি যদি এবাৰ মেচিন এটা লৈ লওঁ প্ৰতি বছৰে এনেকৈ লগাই তাঁৰটো কিনি লগাই থাকিব পাৰিব বা খুঁটিও মই আঁতৰত দিছোঁ মেক্সিমাম 20 ফুটমানকৈ দিছোঁ ন মই 20 ফুটমান হ'ব এনেকৈ 20 ফুট আঁতৰতে দি চাৰিও গানটো বেৰি লওঁ ধান ইয়াৰ সজাল ধৰিবলৈ আৰম্ভ কৰিলে মই তলে দেখুৱাই দে আৰু অঁ ধুনীয়াকৈ দেখুৱাই তললৈ একদম মজা আছে দেখুৱাই দে সজাল ধৰিলে আৰু মুঠতে একদম মজা আছে একচুৱেলি এই জাতকা মেচিন বহুত ভাল বস্তু বেয়া নহয় আৰু আপোনাৰ 18 কেবিলৈকে অসমৰ পথাৰত আপোনাৰ পাৰ্মিশ্যন আছে 18 কেবিৰ ওপৰত আপোনালোকে পাৰ্মিশ্যন নাই আৰু যদি লাগে মোৰ লগত যোগাযোগ কৰিলে হ'ব মই যিহেতু নিজেই জাতকা মেচিন আমি অসমতে নিৰ্মিত কৰি বনাই ৰাইজক দি আছোঁ মাজুলীলৈও আজি গ'ল কালি এপিচ আপোনাৰ ডিব্ৰুগড়লৈও পঠিয়ালোঁ এনেকৈ পঠিয়াই আছোঁ যোগাযোগ কৰি পাই নম্বৰটো গৈ আছে বাৰু এনেকৈ ধৰণে জাতকা লগালে গৰু ছাগলী আমনি আছে যে গৰু ছাগলী লগালে মানুহ অহা যোৱা কৰিব আলিবিলাকত খোজকাঢ়ি কৰি মানুহবিলাকে আলিবিলাক ভাঙি দিয়ে সেইবিলাকো নহয় তাৰমানে জাতকা লগাই থ'লে মানে নিজৰটো নিজে চিকিউৰ কৰি ল'ব পাৰে একো টেনশ্যন নোহোৱাকৈ সুন্দৰকৈ লগাই ল'ব পাৰে জাতকা মেচিন লগাই জাতকা মেচিনৰ সুবিধা এইটোৱেই আৰু মেইন এইপিনে দেখিলে এটা সুন্দৰকৈ বহাই থোৱা আছে এয়া দেখিলে এইপিনে বাকচ এইটো মই আগৰ পুৰণা বাকচ এটা আছে যেনেকৈ লগাই থোৱা আছে এয়া তলা চলা মাৰিম যামগৈ আৰু সেয়া আছিলে ভিডিঅ'টো আপোনালোকৰ খেতি চাগে যিবিলাক আগতীয়া জেগা সেইবিলাকতো ৰুই মেলি আজৰিয়ে হ'ল আমাৰ অকণমান শেহতীয়া হ'ল যদি ৰুই আজৰি হ'লোঁ বাকী মৌ বান্ধিছোঁ যোৱাবাৰ ম'হৰ গোবৰ আছে ধান ভাল হ'ব বুলি ভাবিছোঁ আপোনালোকৰ কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুকত পেলাই ফ'ল' কৰি ল'ব কৃষিৰ প্ৰণালী আৰু ইউটিউবত যদি চাই ডিকে টেকনিকেল ফাৰ্মিং জানে আৰু এইপিনে মাও আহিছিলে লগত অকণমান মাক দেখুৱাই দিছোঁ মই এয়া মায়ে আহিছিলে লগত মায়ে চাপৰি দিয়ে তেনেকৈ এই বহা তাত আছে এয়া নাও লৈ আহিছিলোঁ আমি মানে তাৰ মাজতে জান এটা আছে জানটো পাৰ হৈ পিনি নাওলৈ আহিব লাগে এইবিলাক বাও দিছিলে মানুহবিলাকে মৰিলে মোৰ নাই মৰা বাৰু মোৰ বাৰু ভালেই হৈ আছে আৰু এনেকৈ ইয়াতে আমি জাতকা লগাই দিলোঁ কাৰণে খোৱালি গৰুৱে খাব নোৱাৰিলে একেটা মেচিন আকৌ ইয়ালৈ লৈ আহিলোঁ এতিয়া নহয় পটাপট সলকাই লৈ পাৰি খুটি আহে আৰু খুটিটো সলকাই লৈ আহিলে হৈ গ'ল আৰু ধুনীয়াকৈ আৰু এটা এইকণতে কথা কৈছোঁ আপোনাৰ জাতকা মেচিন লগালে প্ৰপাৰলি এনেকৈ ইনচুলেটৰ দি মেলি লগাব দেই নহ'লে আইনমতে জগৰীয়া হ'ব এইবিলাক কাৰণ আছে ছিগি যদি গৰু চু ঠেঙে মৃত্যু হৈ যায় তেতিয়া জগৰীয়া হ'ব আমি প্ৰপাৰলি ফিটিং কৰিছোঁ কোনো দিগদাৰ নাই নহয় বাকী সেয়া আছিলে 1 বছৰ ফুল ৱাৰেণ্টি থকা জাতকা মেচিন আছে ফোন কৰিব যোগাযোগ কৰি ল'ব পাৰিব আৰু একবাৰ লৈ ল'লে টেনশ্যন নাই আপোনাৰ 110 বিঘালৈকে বেৰিব পৰা মেচিন আছে ডাঙৰ ৱাইজত আপোনাৰ 60 বিঘাৰ পৰা আমাৰ সেয়া আৰু বাকী চব জেগাত গৰু আমনিও নহয় চব জেগাত আমনি নহ'ব আমাৰ ধেৰ আমনি হয় ভিডিঅ'টো সেয়া আছিলে জয় হিন্দ জয় কিষাণ ভিডিঅ'টো নমস্কাৰ তোমাৰ শুনে নমস্কাৰ ঠিক আছে।